খৈৰাবাৰী তাম্ৰেশ্বৰ দেৱালয়ত পহিলা জানুৱাৰীত ভক্তপ্ৰাণ লোকৰ ভিৰ 2024 নতুন বৰ্ষত অধিকাংশ যুৱক যুৱতীয়ে বনভোজ খাবলৈ খদমদম লগায় ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোত বহু পৰিয়ালে ফুৰিবলৈ গৈ এটি আনন্দৰ দিন হিচাপে পাৰ কৰে কোনো জনপ্ৰিয় পৰ্যটনস্থলীত কাৰ মন নাযায় ফুৰিবলৈ লগে ভাগে এসাজ খাই ইংৰাজী নৱবৰ্ষক আদৰি লয় সকলোৱে পিছে ইয়াৰ ব্যতিক্ৰম দেখা গ'ল খৈৰাবাৰীৰ শ্ৰী শ্ৰী তাম্ৰেশ্বৰ দেৱালয়ত ঐতিহাসিক দেৱালয়ত ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা শ ভক্তপ্ৰাণ লোকৰ সমাগম হোৱা পৰিলক্ষিত হৈছে নতুন বছৰৰ প্ৰথম দিনটোত তাম্ৰেশ্বৰ দেৱালয়ত শৰাই আগবঢ়াই বাবা ভোলানাথৰ আশীষ লয় জিলা অতিৰিক্ত আয়ুক্ত তথা ফেৰগাঁও মহকুমাধিপতি পল্লৱী কছাৰীয়ে এই টংলা পৰা কি নতুন বছৰ বুলি এটা এখন মানে কোনো বছৰ এবাৰে আছে আচ্ছা আচ্ছা তাম্ৰেশ্বৰ নামটো শুনি আছিল কিমান দিন কি ক'ব নতুন বছৰটোত ভাল দিনৰ কাৰণে আছে আৰু সকলোৰে ভাল হওক নেকি সকলোৰে ভাল হওক বুলি গাঁওখনৰে ভাল হওক সকলো সমাজ সকলো ৰাইজৰে ভাল হওক বুলি ঠিক আছে আনহাতে ইংৰাজী নতুন বছৰৰ প্ৰথম দিনটোতে দেৱালয়ৰ ওচৰতে গাঞ্জা চকত এখনি সম্বৰীয়া সাপ্তাহিক বজাৰো মুকলি কৰা হ'ল উক্ত বজাৰত স্থানীয় কৃষিজাত সামগ্ৰীৰ লগতে নিত্য প্ৰয়োজনীয় সামগ্ৰী পৰ্যাপ্ত উপলব্ধ হ'ব নৰ্থ ইষ্ট লাইভ টুডে খৈৰাবাৰী লগতে আজিৰ যি বজাৰ এই বজাৰত সকলো জাতি ধৰ্ম নিৰপেক্ষে যাতে চবে যোগদান কৰে বজাৰ হিচাপে আহে আৰু চবে এই ঠাইখনৰ উন্নতিৰ বাবে এই ঠাইখনৰ আমাৰ অৰ্থনৈতিক ভাৱৰ পৰা অকণমান হ'লেও আগবঢ়াই নিয়াত সকলো যাতে সহায় সহযোগ লগতে আমাক মৰম চেনেহ আগবঢ়ায় এইটোকে মই কামনা কৰিছোঁ